নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যত বৃদ্ধি পোৱা প্ৰখৰ ৰ'দ আৰু প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী আগুৱাই দিছে ৰাজ্য চৰকাৰে। অৰ্থাৎ ৰাজ্য চৰকাৰৰ জিলা প্ৰশাসনসমূহে ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী আগুৱাই দিছে। এয়া চাওক, প্ৰচণ্ড ৰ'দ আৰু গৰমৰ বাবে ছাত্ৰ ছাত্ৰীসকলৰ স্বাস্থ্যৰ কল্যাণৰ বাবে ইতিমধ্যে ৰাজ্যৰ 5খন জিলাৰ জিলা প্ৰশাসনে চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী আগুৱাই দিছে। এয়া চাওক, চৰাইদেউ জিলাৰ নিৰ্দেশনা, কামৰূপ মেট্ৰ', শ্ৰীভূমি, কাছাৰ জিলা আৰু হাইলাকান্দি জিলাৰ নিৰ্দেশনা। পাঠদানৰ সময়সূচী এনেধৰণৰ। প্ৰথমতে চাব কামৰূপ মেট্ৰ'ৰ নিৰ্দেশনাখন। LP স্কুলসমূহ ৰাতিপুৱা 7:30 পৰা 11টালৈকে পাঠদান চলিব। ঠিক তেনেদৰে ME স্কুলসমূহ ৰাতিপুৱা 7:30 পৰা 12টালৈকে পাঠদান চলিব। ঠিক তেনেদৰে হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীসমূহত ৰাতিপুৱা 7:30 পৰা 12:30লৈকে পাঠদান চলিব। হয় ছাৰ বাইদেউসকল, ইতিমধ্যে ৰাজ্যৰ 5খন জিলাৰ জিলা প্ৰশাসনে ক্ৰমে চৰাইদেউ, কামৰূপ মেট্ৰ', শ্ৰীভূমি, কাছাৰ আৰু হাইলাকান্দি জিলাৰ জিলা প্ৰশাসনে এই নিৰ্দেশনা প্ৰকাশ কৰিছে। আনহাতে আশা কৰা হৈছে যে বাকী কেইখন জিলায়ো অতি শীঘ্ৰে এনে নিৰ্দেশনা প্ৰকাশ কৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।